2021 চনটো যাতে আমাৰ সকলোৰে বাবে মংগলময় হয় তাৰ বাবে আজি পুৱাই আমি মা কামাখ্যাৰ দৰ্শন কৰিলোঁ আৰু তাৰ পিছত আমি বিশেষভাৱে সক্ষম যিসকল বশিষ্ঠৰ বিদ্যালয়ত আছে বিশেষ বিদ্যালয়ত তেখেতসকলৰ লগত এসাঁজ আজি প্ৰথম সাঁজটো আমি একেলগে খাম বুলি আজি বশিষ্ঠলৈ আহিছোঁ আৰু আশা কৰোঁ যে আগন্তুক বছৰটো আমাৰ সকলোৰে বাবে ঈশ্বৰৰ নেদেখাজনৰ আশীৰ্বাদত মংগলময় হয় আৰু যিখিনি যোৱা বছৰটো হেৰুৱালোঁ সেইখিনি আমি যাতে নেহেৰুৱাওঁ নতুনকৈ যাতে কিছু আমি ধনাত্মক আহৰণ কৰিব পাৰোঁ তাৰ বাবে আমাৰ সকলোৰে প্ৰাৰ্থনা আৰু আমাৰ নিজৰ পত্নী নিজৰ সন্তান আমি সকলোকে লৈ মা কামাখ্যা মন্দিৰ দৰ্শন কৰিলোঁ পুৱা ভাগতে আমি একো মানে নোখোৱাকৈ আমি মন্দিৰ দৰ্শন কৰি আমি প্ৰথম সাঁজ আজি নৱবৰ্ষৰ ইংৰাজী নৱবৰ্ষৰ আমি যিসকল দৃষ্টিহীন শাৰীৰিকভাৱে ভিন্নভাৱে মানে সক্ষম সেই আমাৰ ভাই ভনীসকলৰ লগত আমি এসাঁজ খাই আজি এই নৱবৰ্ষটোৱে আমাৰ যাত্ৰা আৰম্ভ কৰাৰ কথা এটা চিন্তা কৰিলোঁ ইয়ালৈ আহিছোঁ মই আগতো আহিছোঁ ইয়ালৈ আমাৰ বিধানসভাৰ সমিতি আছিল উমেন এণ্ড চিলড্ৰেন সেই সমিতি হৈ পেলাই ইয়ালৈ আহিছিলোঁ আজি প্ৰায় 9 বছৰমান আগত আৰু খুবেই মানে আনন্দ অনুভৱ কৰিছিলোঁ আজিও মন গ'ল এনেকৈ আমি সকলোৱে আজি আহিলোঁ আৰু ভাল লাগিছে আমি এই ভাই ভনীসকলৰ লগত যিসকল আমি এদিনৰ কাৰণে খন্তেকৰ কাৰণে যদি আমাৰ লাইট বন্ধ হৈ যায় পোহৰ আমি দেখা নাপাওঁ সেই খন্তেকৰ আন্ধাৰত আমি কেনে আমাৰ অসুবিধা হয় কেনে আমাৰ এটা মানে চলিব নোৱাৰা এটা পৰিৱেশ এটা হয় এই আমি নিশ্চয় বুজাটো উচিত আৰু সেয়েহে আমি যদিও দৃষ্টিহীন আমি এই ভাই ভনীসকলক পোহৰ বা অন্তৰত এটা সাহস দিবৰ কাৰণে আজি আহিলোঁ